নাজিৰাৰ বোলছবি গৃহত পুৱা 9 বজাৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে। বোলছবিখন প্ৰদৰ্শনৰ পূৰ্বে শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, তিনিটাকৈ নাহৰ পুলি ৰোপণ। আজি ৰাজ্যৰ প্ৰতিটো বোলছবি গৃহত শোভামুক্তি লাভ কৰিছে অসমীয়াৰ হিয়াৰামঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে। নাজিৰাৰ বোলছবি গৃহতো ৰৈ ৰৈ বিনালেৰ পুৱা 9 বজাৰ পৰা প্ৰথম দৰ্শনী আৰম্ভ হয়। ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে শ্ৰদ্ধাৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি আৰু নাজিৰাৰ বোলছবি গৃহৰ প্ৰাংগণত ৰোপণ কৰা হয় তিনিটাকৈ নাহৰ পুলি। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি প্ৰথমতে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি তেখেতৰ পৰিচালনাত, তেখেতৰ প্ৰযোজনাত আৰু তেখেতৰ সপোনৰ এখন চিনেমা ৰৈ ৰৈ বিনালে আজি মুক্তি লাভ কৰিছে। সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত ইতিমধ্যে এই ছবিখনে যথেষ্ট দৰ্শকৰ সঁহাৰিৰ সৈতে মুক্তিখন গণিছে। গতিকে মই ভাবোঁ যে নাজিৰাটো আপোনালোকে নিশ্চয় দেখা পাইছে যে নাজিৰাটো যথেষ্ট সংখ্যক দৰ্শকে এই আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ সপোনৰ চিনেমাখনিক চাবৰ কাৰণে, দৰ্শন কৰিবৰ কাৰণে আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে ইতিমধ্যে সমবেত হৈছে। মই ভাবোঁ যে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেখেতৰ এই সপোনৰ চিনেমাখনি সকলো দৰ্শকে উপভোগ কৰি তেখেতৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হ'ব নিশ্চয়। গতিকে মই ভাবোঁ যে আজিৰ দিনটোত দৰ্শকৰ আমি প্ৰথম দৰ্শনীতে যিটো সঁহাৰি লাভ কৰিছোঁ, নিশ্চয় জুবিন গাৰ্গৰ প্ৰতি তেখেতৰ সকলো দৰ্শকে আৱেগ আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এই দৰ্শক ইয়াত সমবেত হৈছে। গতিকে মই পুনৰবাৰ তেখেতলৈ আমাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমি আশা প্ৰকাশ কৰিছোঁ তেখেত য'তে আছে তোৰ পৰাই আমাক আশীৰ্বাদ প্ৰদান কৰিব, যাতে আমাৰ অসমৰ সাংস্কৃতিক জগতখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে আমাৰ নতুন প্ৰজন্মই বিশেষ উদ্যোগ গ্ৰহণ কৰিব পাৰে। আমি প্ৰথমখন ছবি আমাৰ এই ৰৈ ৰৈ বিনালে দৰ্শনীৰ প্ৰথম পৰ্যায়তে আমি 8 বজাত তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান আমি আৰম্ভ কৰিছিলোঁ আৰু তেখেতৰ প্ৰিয় গছ যিহেতু নাহৰ গছ, গতিকে নাহৰ গছৰ আমি ৰোপণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ 2টা কাৰ্যসূচী সম্পন্ন কৰা হৈছে আৰু আমি ছবিগৃহ ইতিমধ্যে মুকলি কৰি দিছোঁ।